প্ৰতিটো সাইজৰ ব্লাউজৰ হাতখন আপোনালোকে এনেদৰেও কাটিব পাৰিব। যিসকলে ব্লাউজৰ হাতখন কাটিবলৈ অসুবিধা পাই আছে আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকেও হাতখন কাটিব পাৰিব। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন মই এনেকৈ দুজাপ কৰি লৈছোঁ। প্ৰথমে হাতখনৰ দিশটো লৈ লৈছোঁ। আপোনালোকে হাতখন কিমান দীঘল দিব সেইটো নিজৰ মতে ল'ব পাৰিব। ইয়াতে মই হাতখনৰ দিশটো ৰাখিছোঁ 11 ইঞ্চি। দুয়োফালে দুটা বিন্দু দি পোনকৈ আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া মই আৰ্মহোলটো জুখি ল'ম। আৰ্মহোলটো জোখাৰ আগতে চাওক মই আধা ইঞ্চি তলত এটা বিন্দু দিছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব সেইকাৰণে আধা ইঞ্চি এৰি দিছোঁ। আৰু আধা ইঞ্চিত যে মই বিন্দুটো দিছিলোঁ তাৰ পৰা জুখি লৈছোঁ আৰ্মহোলটো আৰু ইয়াতে পাইছোঁ মই 8 ইঞ্চি। এতিয়া চাওক এই কোণটোৰ পৰা 8 ইঞ্চি দূৰত্বত এটা মই বিন্দু দিছোঁ আৰু ওপৰৰ আৰ্মহোলটোৰ পৰা 3 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক 8 ইঞ্চি দূৰত্বত যে দিছিলোঁ বিন্দুটো, এই বিন্দুটোৰ পৰা কোণটোলৈকে কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। হাতৰ ঘেৰটো কিমান ৰাখে সেইটো নিজৰ হিচাপ মতে আপোনালোকে ৰাখিব পাৰিব। ইয়াতে মই 5.5 ইঞ্চি ৰাখিছোঁ আৰু চাওক আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। ব্লাউজ কাটিং কৰোঁতে মই 2 ইঞ্চি যে বহাই ৰাখিছিলোঁ সেই 2 ইঞ্চিটো এতিয়া মই ইয়াতে আকৌ বহাই ৰাখিছোঁ। দেখিছে নহয় 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ পৰা 3.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছে নহয়। এতিয়া চাওক এই বিন্দুটো লগ লগাই আঁচডাল আকৌ মই মিলাই ল'লোঁ আৰু হাতৰ ঘেৰটোৰ কাৰণে 1.5 ইঞ্চি বহাই ৰাখিছোঁ। হাতৰ ঘেৰটো আপোনালোকে নিজৰ হিচাপ মতে ৰাখিব পাৰিব। এতিয়া চাওক আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। আকৌ এতিয়া এই কোণটোৰ পৰা 8 ইঞ্চি দূৰত্বত মই ফিটাডাল ৰাখি ল'লোঁ আৰু একেবাৰে মাজভাগত এটা বিন্দু দিছোঁ। মাজভাগৰ বিন্দুটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক এই কোণটোৰ পৰা হাতখনৰ শ্বেপটো এতিয়া মই মিলাই ল'ম। এনেকৈ ফুট ফুট কৰি প্ৰথমে শ্বেপটো মিলাই ল'ব। শ্বেপটো দিবলৈ ইমান টানো নহয়। আপোনালোকে এটা কথাই মন কৰিব, কোণটোৰ পৰা যেতিয়া শ্বেপটো দিব 1 ইঞ্চি ওপৰলৈ যে আপোনালোকে বিন্দুটো দি লৈছিলে এই বিন্দুটো ক্ৰছ কৰি হাতখনৰ শ্বেপটো দি ল'ব আৰু চাওক কাষলতি তলৰ ফালে অকণমান এনেকৈ সুমুৱাই শ্বেপটো মিলাই ল'লোঁ। এতিয়া মই হাতখন কাটি ল'ম। হাতখন কাটি ল'লোঁ। এতিয়া হাতখনৰ আগফালৰ ছাইডৰ শ্বেপটো দিব লাগিব। আগফালৰ শ্বেপটো দিবৰ কাৰণে চাওক মাজৰ অংশটোৰ পৰা আধা ইঞ্চি ওপৰত এটা বিন্দু দিছোঁ আৰু এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই 1.5 ইঞ্চি দূৰত্বৰ বিন্দুটোৰ পৰা ওপৰৰ ফাললৈ যে দিছিলোঁ আধা ইঞ্চি দূৰত্বত বিন্দুটো, এই বিন্দুটো ক্ৰছ কৰি হাতখনৰ শ্বেপটো এনেকৈ মিলাই ল'লোঁ। দেখিছে নহয়। খুব সহজ হয় এনেকৈ হাতখন কাটিবলৈ। আপোনালোকেও নতুনকৈ শিকাসকলে এনেকৈ হাতখন কাটি চাব। আৰু এতিয়া চাওক হাতখনৰ আগফালৰ ছাইডটো মই কাটি লৈছোঁ। হাতখন কাটি হৈয়ে গ'ল। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক বুজাবলৈ মই চেষ্টা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি মোক জনাব।